নমস্কাৰ এয়া বিহুৰ পিঠা। এই বিহুৰ পিঠা প্ৰস্তুত কেনেকৈ কৰা হয় আজি সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো চালে গম পাব। আহক আমি ভিডিঅ'টো লওঁ। এই খেলুৱৈকে দেখিছিলোঁ। এই খেলুৱৈ আমাৰ শৈশৱতে ধেমালি। হেল্ল' ৰাইজ, কি খবৰ? নিশ্চয় ভালে। আজি মোৰ অৱস্থা কাহিল কৰি দিছে। মই বৰ্তমান কি কৰি আছোঁ জানেনে? যিহেতু বিহুৰ উৰুকাৰ দিনা আজি মই ব্যস্ত হৈ আছোঁ এই ঢেঁকীশালত। এই মিছেছে পিঠাগুড়ি চালি আছে আৰু মই ঢেঁকী দি আছোঁ। এনেকৈ আমাৰ বিহুৰ উৰুকাৰ প্ৰস্তুতি চলি আছে। এনেকৈ চলি আছে আমাৰ বিহুৰ প্ৰস্তুতি। আহক আমি আগলৈ যাওঁ। এটি সুন্দৰ মনোৰম দৃশ্য। এই দৃশ্য দেখি হয়তো আপোনালোকৰো শৈশৱলৈ ঘূৰি যাবৰ মন গৈছে। এয়া হৈছে গাঁৱৰ এক পৰিৱেশ, নিভাঁজ পৰিৱেশ, আৰু হয়তো আমাৰো এনেকৈ শৈশৱ পাৰ হৈছিল। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, যে ঢেঁকীশালৰ পৰা আৰম্ভ কৰা এই ভিডিঅ'টো এটি বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে। গতিকে আহক আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। এয়া হৈছে নাৰিকল। নাৰিকলৰ মূল্য এতিয়া বহুত হৈছে। এই নাৰিকল ৰোকা আৰু মিঠে উচলি আছে। মিঠেটো হ'ব আৰু জিলে মিঠে আমাৰ মানে জানমণি প্ৰস্তুত কৰি আছে। আহক ভিডিঅ'টো আগলৈ যাওঁ। নাজনী পিঠে খাইয়ে আছে। কেনে মিঠে আছে নেকি? মিঠে আছে। এনেকৈ প্ৰস্তুত কৰি আছে বিহুৰ পিঠা। আপোনালোকে বাৰু বনাইছে নে ঘৰত? আপোনালোকৰ আলহীক আপ্যায়ন কৰাৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলি আছে। গতিকে আপোনালোকে আহিব বিহু খাবলৈ। এই লাড়ু পিঠা সকলো প্ৰস্তুত কৰি থকা হৈছে। অহাকাইলৈ যিহেতু গৰু বিহুৰ সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাম। আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম। নমস্কাৰ, এয়া বিহুৰ পিঠা। এই বিহুৰ পিঠা প্ৰস্তুত কেনেকৈ কৰা হয় আজি সম্পূৰ্ণ